অৱশেষত ক্ষমা খুজিলে পংকজ পাঠকে কাণত ধৰি আঁঠু কাঢ়ি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা পংকজ পাঠকৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছিল পংকজ পাঠকৰ বিৰুদ্ধে গোৱালপাৰাৰ বিহু ফিল্ডত পংকজ পাঠকক আবদ্ধ ৰাইজৰ তপন চক্ৰৱৰ্তীক সাংগুপাংগুৰ সহায়ত পংকজ পাঠকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল টপামূৰত চুলি গজোৱা অনুষ্ঠানৰ মাজতেই উত্তেজনা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ইয়াৰ দৃশ্য দেখুৱাইছো গোৱালপাৰাৰ দৃশ্য কাণত ধৰি আঁঠু কাঢ়ি এইদৰেই ক্ষমা প্ৰাৰ্থনা বিচাৰিছে পংকজ পাঠকে গোৱালপাৰাৰ বিহু ফিল্ডত পংকজ পাঠক গৈ উপস্থিত হৈছিল চুলি গজোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেই অনুষ্ঠানতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল পংকজ পাঠকৰ বিৰুদ্ধে আৰু তাৰ পাছতেই ৰাইজৰ ৰুখত পৰি এইদৰেই কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা বিচাৰিলে পংকজ পাঠকে দৃশ্য দেখুৱাইছোঁ তপন চক্ৰৱৰ্তী নামৰ অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষকক সাংগুপাংগুৰ সৈতে মিলি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী পংকজ পাঠকৰ বিৰুদ্ধে গোৱালপাৰাৰ বিহু ফিল্ডত এক অনুষ্ঠানৰ আয়োজন কৰিছিল পংকজ পাঠকে সেই অনুষ্ঠানতেই অৱসৰপ্ৰাপ্ত শিক্ষক এগৰাকী শিক্ষকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল পংকজ পাঠকৰ বিৰুদ্ধে আৰু তাৰ পাছতেই এইদৰেই ৰাজহুৱাকৈ আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল পংকজ পাঠক এইটো অৱস্থা গোৱালপাৰাত কি হ'ল আপোনালোকে ক্লিয়াৰকৈ জনাব হা এই অৱস্থাটো কি হ'ল আমারে ওট গেল হলুদ দূরে গাড়ি করো তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো আৰু এইদৰে ক্ষমা খোজা দেখা গৈছে পংকজ পাঠকক কাণত ধৰি আঁঠু কাঢ়ি ৰাজহুৱাভাৱে ক্ষমা ভিক্ষা পংকজ পাঠকৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰহাৰ কৰিছিল পংকজ পাঠকে গোৱালপাৰাৰ বিহু ফিল্ডত যিহেতু আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল পংকজ পাঠকক সেই অনুষ্ঠানতেই ৰাইজে আবদ্ধ কৰে তপন চক্ৰৱৰ্তী নামৰ শিক্ষকগৰাকীক সাংগুপাংগুৰ সহায়ত পংকজ পাঠকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই ৰাইজৰ ৰুখত পৰি এইদৰেই কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হ'ল পংকজ পাঠকে টপামূৰত চুলি গজোৱাৰ অনুষ্ঠানৰ মাজতে এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি আৰু এই মুহূৰ্তত ঘটনাৰ সবিশেষ তথ্য জানিবৰ বাবে আমি ফোন যোগে সংযুক্ত হৈছোঁ আমাৰ গোৱালপাৰাৰ সাংবাদিক হিমাক্ষী বৰ্মনৰ সৈতে হিমাক্ষী আপোনাৰ পৰা জানিব বিচাৰিছোঁ সমগ্ৰ ঘটনাটো আচলতে আক্ৰমণ কৰাৰ যি অভিযোগ উত্থাপন হৈছে সেই আক্ৰমণৰ ঘটনা কিদৰে সংঘটিত হৈছিল আৰু আৰক্ষী বৰ্তমান উপস্থিত হৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু আমি দেখিবলৈ পাইছোঁ যে কাণত ধৰি ইতিমধ্যেই ভুল স্বীকাৰ কৰি ৰাইজৰ সন্মুখত এইদৰেই ক্ষমা প্ৰাৰ্থনা বিচাৰিছে পংকজ পাঠকে সমগ্ৰ ঘটনাটো কি আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় মনজিত আজি যেহেতু পুৱাৰে পৰা পংকজ পাঠকৰ আচাৰ্য পংকজ পাঠকৰ গোৱালপাৰাত যি সকলৰ টপা চিকিৎসাৰ বাবে আহিছিল আৰু সেই চিকিৎসাৰ বাবে ৰাতিপুৱাৰ পৰাই গোৱালপাৰাৰ যি নিউ গোৱালপাৰা বিহু ফিল্ডত আচলতে এই যি টপা চিকিৎসা চলি আছিল আৰু তেনেস্থলত আচলতে দুপৰীয়া 12মান বজাত এই ঘটনা সংঘটিত হৈছে 12মান বজাত আচলতে পংকজ পাঠকে কোনো এগৰাকী মহিলাক আচলতে বেয়া ব্যৱহাৰ কৰা বা দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছিল আৰু মহিলাগৰাকীৰ দুৰ্ব্যৱহাৰ কৰাৰ পিছতে আচলতে এই যি নিউ গোৱালপাৰা বিহু ফিল্ডৰ যি সাধাৰণ সম্পাদক লগতে তেওঁ অৱসৰপ্ৰাপ্ত যি শিক্ষক তপন চক্ৰৱৰ্তীয়ে পংকজ পাঠকক কৈছিল যে মহিলাগৰাকীক তেনেদৰে দুৰ্ব্যৱহাৰ নকৰিব বা তেনেধৰণৰ মন্তব্য কৰাৰ পিছতেই আচলতে পংকজ পাঠক ডাঙৰ খাই উঠে আৰু পংকজ পাঠকে সহ্য কৰি আক্ৰমণ কৰে যি তপন চক্ৰৱৰ্তীৰ ওপৰত উপৰ্য কৰি আক্ৰমণ কৰে আৰু লগতে তেওঁৰ লগত থকা সাংগুপাংগুক লৈ আচলতে প্ৰহাৰ কৰা দেখিবলৈ পোৱা যায় তপন চক্ৰৱৰ্তীক আৰু তাৰ পিছত আচলতে পৰিৱেশ এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় কিয়নো যি বিহু ফিল্ড
নিউ গোৱালপাৰা বিহু ফিল্ডৰ ৰাইজ ওলাই আহে আৰু এক প্ৰকাৰ পংকজ পাঠকক আবদ্ধ কৰি ৰাখে আৰু লগে লগে যিহেতু আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰু আৰক্ষী উপস্থিত হয় পৰিৱেশ কিছু শান্ত কৰে যদিও ৰাইজ কিন্তু পংকজ পাঠকক তাৰ পৰা যাবলৈ নিদিয়ে ক্ষমা প্ৰাৰ্থনা নোখোজা পৰ্যন্ত আচলতে পংকজ পাঠকক গোৱালপাৰাৰ পৰা যাব নিদিওঁ বুলি ৰাইজে জাঙুৰ খাই উঠে আৰু তাৰ পিছতে আচলতে প্ৰায় 2-3 ঘণ্টা পিছত পংকজ পাঠকে আঁঠুকাঢ়ি ৰাইজৰ আগত ক্ষমা প্ৰাৰ্থনা কৰে আৰু তাৰ পিছতে আচলতে পংকজ পাঠকক ইতিমধ্যে আৰক্ষীয়ে এই স্থানৰ পৰা লৈ যায়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।